নমস্কাৰ বন্ধুসকল, আমি আজি যে ভাৱেল চাউনৰ ওপৰত আজি আপোনালোকক ক'ব বিচাৰিছোঁ। দুখেৰে ক'ব বিচাৰিছোঁ যে আমাৰ যি সিদিনা লাইভ দিয়া হৈছিলে সেই লাইভটোত যি চাউণ্ড শুনা নগ'ল বুলি কৈছে, আৰু সেইকাৰণে আমি আজি যে এই যিটো ভিডিঅ'টো কৰিব বিচাৰিছোঁ। বিশেষকৈ ভাৱেল চাউণ্ড আমাৰ 20টা হয়। স্বৰবৰ্ণত সাধাৰণতে চাউণ্ড আমাৰ 20টা হয়। এই 20টা চাউণ্ডক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে মনপথং আৰু লগতে দীপথং। এই মনপথং আচলতে এটা ভাৱেল হৈ পেলাই চাউণ্ডটো সৃষ্টি হয়, আৰু দীপথঙত দুটা ভাৱেল সংমিশ্ৰণ হৈ শব্দ সৃষ্টি হয়। বিশেষকৈ এতিয়া প্ৰথমতে আমি মনপথঙৰ কথা ক'ব বিচাৰিছোঁ যে মনপথঙৰ প্ৰথমটো ভাৱেল চাউণ্ড হৈছে ই, অৰ্থাৎ এইটো ই। ইয়াত অকণমান জোৰ দিয়া হয়, ই এনেকৈ জোৰ দিয়া হয়। গতিকে এনেই আমাৰ অসমীয়াত দীঘৰী শব্দটো ইংৰাজী ই অৰ্থাৎ দীঘলীয়াকৈ আমি কোৱা ইটো শব্দটোৱে বা ই চাউণ্ডটোৱে সূচায়। আমাৰ যেনেকৈ চিপ তেনেধৰণে ৰিচ, অৰ্থাৎ আমি জোৰ দিছোঁ। এতিয়া আমি তাৰ পিছৰটো হৈছে যে ই, চমুকে কোৱা ই নে কওঁ, এইটো আচলতে চিট, SIT চিট, ঠিক তেনেধৰণে HIT হিট, এইটো কথা। এতিয়া বিশেষকৈ আমাৰ ইংৰাজীত উটো বিশেষকৈ আমাৰ দীঘৌ যে এই দীঘৌটো বুজায়। বিশেষকৈ এই উটোত দুটা অ, যেনেকৈ আমাৰ স্কুল, তেনেকৈ চুট, স্কুল, এই শব্দকেইটাই ব্যৱহাৰ হয়, বা এনেকুৱা ধৰণৰ শব্দৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ। তেনেধৰণে আমাৰ যিটো চমুকে কোৱা মানে এনে হুঁচৌ, দীঘৌটো নহয়, দীঘৌটো আমি দীঘলীয়াকৈ কওঁ, আৰু হুঁচৌটো উটো এতিয়া ফুট, FWটো ফুট, স্কুল ফুট। আপোনালোকে চাওকচোন, বেলেগ ডিফাৰেঞ্চ আছে। কিন্তু স্কুল দীঘলীয়াকৈ কৈছোঁ, ফুট চমুকে কৈছোঁ, দুইটাতে কিন্তু ডাবলো হয়। গতিকে দীঘৌ হুঁচৌ দুইটাই ডাবলো বুজায়। এতিয়া ধৰণে এনেকৈ পুট, ইউটোৱেও হুঁচৌ বুজায়, পুট চমুকে কৈছোঁ। তেনেধৰণে আমাৰ এতিয়া চমুকে এতিয়া ইটোৱে উচ্চাৰণ হয়, ইটোৱে অসমীয়াত আৰু ইংৰাজীত এইটো উচ্চাৰণ হয়। ইণ্ট আমি চমুকে কৈছোঁ, ইণ্ট। বেট আমি চমুকে কৈছোঁ। এতিয়া এটো অকণমান দীঘলীয়াকৈ কৈছোঁ যে এটোত আচলতে টিচাৰ, টি অলপ দীঘলীয়াকৈ কৈ পেলাই ইটো দীঘলীয়াকৈ কৈছোঁ, টিটো কৈ পেলাই ইটো অকণমান দীঘলীয়াকৈ কৈছোঁ। গতিকে সেইটো বিশেষকৈ চাউণ্ড হয়। ঠিক তেনেধৰণে ভাৱেল চাউণ্ড তেনেকৈ গাল, বাৰ্ড, আমি মুখখন মেলিছোঁ হয়নে বাৰু, বাৰ্ড, গাল, মুখখন মেলিছোঁ হয়নে বাৰু। গতিকে সেই ধৰণৰ তেনেকৈ আমাৰ আহি গ'ল এতিয়া উটো আচলতে ডোৰ, ফ্ল'ৰ, মুখখন চাওক অকণমান এনেকৈ গোল কৰি দিছোঁ, ডোৰ, ফ্ল'ৰ। গতিকে সেইটো চাউণ্ড। তাৰপিছত আমাৰ চমুকে কোৱা এটো আপোনাৰ
মেন আৰু কাৰ মেন মিলিছো দিছিলে কাৰ গতিকে এইটো একে মিলিছো মেন কাৰ দিছে তাৰপিছত আমাৰ আহি গ'ল অ চাউল অটো হৈছে আণ্ডাৰ আপ তাৰপিছত এতিয়া দীঘলীয়াকে কোৱা প্ৰথমতো চমুকে কোৱা আণ্ডাৰ আপ আৰু পিছতো আমাৰ দীঘলীয়াকে কোৱা ফাদাৰ ফাদাৰ গতিকে সেইটো কথা তাৰপিছত আমি আহি গ'ল অটো হৈছে এতিয়া যে হট হট আৰু পুট পট হট পট এইকেইটা হৈছে আমাৰ বিশেষকে মনত হওঁ এতিয়া আমি ডিপথঙৰ কথা কৈছো যে ডিপথঙত আচলতে দুটা ভাৱেল সাউন্ড একেলগ হৈ সংমিশ্ৰণ হৈ এটা সাউন্ড হয় চাব আপোনালোকে এতিয়া আমাৰ এই ই আৰু আই এই দুটা লোক হয় মানে যোগ হৈ এই হৈছে এতিয়া তেনেকুৱা ধৰণৰ শব্দ চাব আপোনালোকে যে দে দে পে বে অৰ্থাৎ আমাৰ ইয়াতে ই আৰু আই এই দুটা শব্দ লগ লাগি তেনেধৰণে হৈছে তাৰপিছত এতিয়া আমাৰ আহি গ'ল যে আই পৰৱৰ্তীটো হৈছে আই এতিয়া আপোনালোকে চাব আইটো এ আৰু আই লগ লাগি আই হৈছে এতিয়া চাওক যে এনেকুৱা শব্দ হৈছে ক্ৰাই লাই আই এই আই উচ্চাৰণ হৈছে নে বাৰু গতিকে সেইকাৰণে ক্ৰাই লাই এইটো তাৰপিছত আমাৰ আহি গ'ল ইউ আৰু আৰু ইউ এইটো লাগি পেলাই হৈছে চাব আপোনালোকে এতিয়া নৌ আৰু লগতে শ্ল' নো আৰু শ্ল' এইকেইটা তেনেকুৱা ধৰণৰ হৈছে তাৰপিছত আমাৰ আহি গ'ল এতিয়া আও দীঘলীয়াকে হৈছে দেই অথনিটো এতিয়া এই দীঘলীয়া হৈছে এইটো এতিয়া এইটো আৰু এই দুটা লাগি পেলাই হৈছে আপোনালোকে চাব তেনেকুৱা ধৰণৰ শব্দ হৈছে গো নো আৰু অনলি তেনেকুৱা হয় তাৰপিছত এতিয়া অয়টো বিশেষকে এ আৰু আই এই দুটা লাগি পেলাই হৈছে এতিয়া বিশেষকে ওঠৰ আকৃতি আৰু আমাৰ জিভাৰ অৱস্থান বহু সলনি হয় এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ শব্দ হৈছে আই শব্দ হৈছে পইণ্ট বয় আৰু লগতে অইল এইটো আই মানে যিটো ধৰা আই যিটো আমাৰ ডিপথং সেই ডিপথংটো লৈ পেলাই এনেধৰণৰ হৈছে তাৰপিছত আমাৰ আহি গ'ল এতিয়া এ আৰু এই চাউনৰ শব্দটো আমি যদি চাবলৈ যাওঁ শব্দবিলাক দেয়াৰ এয়াৰ আৰু ফেয়াৰ আৰু লগতে চেয়াৰ এইকেইটা শব্দ বিশেষকে ডিপথং লাগি পেলাই হৈছে তাৰপিছত আমাৰ আহি গ'ল এতিয়া অৰ্থাৎ এইকেইটা চাউণ্ড বিশেষকে উ আৰু এই দুটা লাগি পেলাই এই দুটা সংমিশ্ৰণ হৈ পেলাই চাউণ্ড হৈছে ইয়াতে আমি এখন কব যাওঁ যদি যে আৱাৰ দেই চাউণ্ডটো আৱাৰ আৰু তেনেকে পাৱাৰ আৰু তেনেকে ডিউৰিং তোৰ এইটো চাউণ্ড হৈছে চাউণ্ড হৈছে এই চাউণ্ডটো এই ডিপথংটো লগাই পেলাই আমি এনেকে ধৰণৰ শব্দবিলাক উচ্চাৰিত কৰিব পাৰি ইউটো এতিয়া চুটি ই আৰু দীঘলীয়া এই দুটা লাগি পেলাই চাউণ্ড হৈছে এতিয়া চাউণ্ডটো লগাই পেলাই আমি যিবিলাক ডিপথং কৰো সেই তেনেকুৱা শব্দবিলাক হৈছে ইয়েৰ আৰ টিয়েৰ কেয়াৰ এইকেইটা হৈছে তেনেকে ধৰণৰ ডিপথং